গুৱাহাটীৰ স্বাস্থ্য খণ্ডত সংযোজন পিয়াৰলেছ হস্পিটেল আমি পুনৰবাৰ উল্লেখ কৰিছো গুৱাহাটীৰ স্বাস্থ্য খণ্ডত এবাৰ সংযোজন কৰিছে পিয়াৰলেছ হাস্পতাল আৰু মহানগৰী গড়চুকত আজি হাস্পতালখনৰ শুভ উদ্বোধনী অনুষ্ঠান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে হাস্পতালখন সুপাৰ স্পেশালিটি চিকিৎসালয় হ'ব পিয়াৰলেছ হাস্পতাল নতুন চিকিৎসালয়খনে উত্তৰ পূৰ্বৰ চিকিৎসালয়ত বিশেষ ভূমিকা ল'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনালোক সকলোৱে অৱগত যে এডভান্টেজ অসম 0.2 সময়ত আমি পিয়াৰলেছৰ লগত এখন বুজাবুজিৰ চুক্তি কৰিছিলোঁ আৰু পিয়াৰলেছে আমাক জনাইছিলে যে তেখেতসকলে গুৱাহাটীত 300খন বিচনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰিবলৈ আগ্ৰহী যোৱা ছমাহ আমাৰ ৰাজ্য চৰকাৰৰ বিষয়াসকলে পিয়াৰলেছৰ লগত একেলগে কাম কৰে আৰু আজি আমি এই পিয়াৰলেছে স্থাপন কৰা নতুন চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰিবলৈ সক্ষম হৈছোঁ আপোনালোক সকলোৱে জানে যে পিয়াৰলেছ ভাৰতৰ এটা অতি পুৰণি কোম্পানী তেওঁলোকে প্ৰথমতে ফাইনেন্সিয়েল সাৰ্ভিস বা বিত্তীয় লেনাদেনাৰ কাম কৰিছিলে পিয়াৰলেছৰ এক্সপানশন হয় হোটেলৰ সুন্দৰ তেওঁলোকৰ ব্যৱসায় আছে আৰু পশ্চিম বংগত তেওঁলোকৰ দুখনকৈ হস্পিটাল আছে আজি তেওঁলোকে হস্পিটাল স্থাপন কৰিবলৈ আমাৰ গুৱাহাটীলৈ আহিছে আৰু মই ভাবো যে আমি এটা সফল হস্পিটাল এখন পাম মই তেওঁলোকক শুভেচ্ছা জনাইছো আৰু মই সঁচাকৈ আনন্দিত যে আমি যিমানবিলাক বুজাবুজি চুক্তি কৰিছিলোঁ প্ৰায়বিলাকেই ধৰাতলত দেখা পাবলৈ আমি সক্ষম হৈছোঁ কোনোবাই কাম আৰম্ভ কৰিছে কোনোবাই উদ্বোধন কৰিছে কোনোবাই আমাৰ লগত কথা বতৰা পতা আৰম্ভ কৰিছে অসমৰ বিকাশৰ ক্ষেত্ৰত আজি দিনটো এটা অন্যতম খবৰ আৰু আছে কিন্তু এইখিনিতে